এইজনী চব লোকচোনদা চাই এই পপাত গৈ গাত লাগিব সেইটো সাৱধান মোৰ পিছফালে এইটো পুখুৰী দেখিছে ইয়াত যদি আপোনালোকে চবচে ডাঙৰ এটা মাছ ধৰিব পাৰে তেন্তে পাই যাব পুৰস্কাৰ 60,000 টকা যোৱা বছৰ খেলৰ কাৰণে মেলিছিলে এতিয়া ইমানটো ডাঙৰ হৈছে চব টিকেটটো 5 কেজি ওপৰত আছে জুলুঙা বুলি কয় বাকৰ জুলুঙা এইটো বাকৰ জুলুঙা এইটো কিবা মোৰ পিছফালে এইটো পুখুৰী দেখিছে ইয়াত যদি আপোনালোকে চবচে ডাঙৰ এটা মাছ ধৰিব পাৰে তেন্তে পাই যাব পুৰস্কাৰ 60,000 টকা মই আছোঁহে আচলতে পানী বিল মই শ্বৰ্ট এটা দিছিলোঁ ফ্লেক্স এখন পাইছিলে আপোনালোকে কেনেকৈ কি এনেকৈ খেলাবলৈ মানে ঠিক কৰিছে তেওঁলোকৰ লগত কথা পাতিম ইয়াতে আছেই তেওঁ মতাৰ কাৰণে আহিলোঁ আৰু বিশেষটো দেখুৱাই থাকিব নালাগে পুখুৰীটো যিসকলে আহিছে সকলোৱে চিনি পায় পুখুৰীটো খেলিছে ইয়াত খেল তো এইবাৰো তেওঁলোকে পাতিবলৈ লৈছে আৰু এণ্ট্ৰি ফিজটো কমাই দিছে আৰু প্ৰাইজো কমাই দিছে কাৰণ মানুহ নহয় যোৱাবাৰ 180জন নে কেইজন মানুহ হ'ল তেওঁলোকৰতো লষ্ট হৈছে সেইকাৰণে বোলে এণ্ট্ৰি ফিজটো অলপ কমাই দিছে আৰু প্ৰাইজটো কমকৈ ৰাখিছে যাতে সকলোকে ভালকৈ পুৰস্কাৰটো দিব পাৰে এওঁলোকৰ যাতে লছ নহয় এই এটা শ্বৰ্ট ভিডিঅ' দিছিলোঁ মই দেখিছিলে তাত 4 কেজি প্লাছ হ'ব 4 কেজিকৈ বেছি ওজন ব্ৰিগেড কাপ ধৰিছিলে ইয়াতে হয় এইটো পুখুৰীতে মোৰ শ্বৰ্ট ভিডিঅ'টো চালে গম পাই যাব তো তাতকৈ ডাঙৰ কিন্তু আছে গাছ কাপ ইয়াত গাছ কাপটো ধৰিব পৰা নাই আমাৰ বিমল বৰাদেৱ কেবিনেট মন্ত্ৰী তেওঁ এই খেলখনৰ লগত জড়িত আছে আগৰবাৰ পৰাই আছে এতিয়াও আছে জড়িত গতিকে ভিডিঅ'টো চাই থাকিব এইজন ৰমেন নেওগ আমাৰ এওঁ অ'ত দলিয়াইছে বৰশীত ত'ত দলিয়াইছে তাৰপৰা মাছটো আজি পাওঁতে এজনী পালা কিন্তু কম্পিটিশ্যনৰ নাম মাছ ধৰিব নোৱাৰে এতিয়া ক'ত দলিয়ালে মই সাধাৰণতে তাত দলিয়াইছিলোঁ এতিয়া ইয়ালৈ আহিছোঁ ইয়ালৈ আহিছে ফিডাৰটো লগাই লৈ ঘূৰি গৈছে ইয়াত দলিয়াইছে ৰূপচন্দা এজনী ধৰিলে আৰু ৰূপচন্দা এজনী ডাঙৰ ধৰিলে খালি খেলৰ দিনাখন মানুহটোৱে মাছ নাপায় সেইটো কি বেমাৰ লাগি আছে সেই বেমাৰটো কি বেমাৰ নাজানো কাৰোবাক এইটো আচলতে তাবিজ ল'ব লাগিব মই তাবিজটো ভালকৈ দিব জানো তাবিজ ল'ব লাগিব মোৰ মানে মাছৰ মন্ত্ৰ আছে নাই মন্ত্ৰটো ল'ব লাগিব এইজন আমাৰ ৰমেন নেওগ টিংখাঙৰ একদম বাঘা প্লেয়াৰ হয় আনলাকি প্লেয়াৰ তো এইটোৱে ৰাস্তাটো অহা ফালে চিনি পাই এইফালে কৈ আহি একদম ৰাস্তা কিনাৰতে এইটো পুখুৰী লাগিলে নি সেই জেঙত লাগিলে মাছটো ধৰি এৰি দিবা খালি খেলৰ দিনাখনলৈ ভাল মাছকেইটা থাকিব লাগে তেওঁ অপল ডাঙা ৰূপচন্দাও আছে এইখিনি যোৱা বছৰ মেলা আছিলে ন যোৱা বছৰ খেলৰ কাৰণে মেলিছিলে এতিয়া ইমানটো ডাঙৰ হৈছে চব ইয়াতকৈ ইজনী অকণমান ডাঙৰ আছিলে নেকি ধৰা সেইজনী কোনে তুমি ধৰিলা তুমি তোমাৰ হৈ গ'ল আৰু আজি ধৰা হৈ গ'ল নাই তুমি খেলৰ দিনাখন নোপোৱা এইটো তোমাৰ কোটা পুৰ হ'ল ইয়াত এইজনী চব ৰূপচন্দা ইমানটো চাইজ নাই হ'লেও মানে ৰূপচন্দা মানে আপোনালোকে ৰূপচন্দাত মাথা নামাৰিব এই খেলখনত যদি আহিম বুলি ভাবিছে এইজনক চিনি পাইছে এইকেইজনক মানুহকেইজনৰ মুখকেইখন দেখিলি খালি একদম পুখুৰীত কাম কৰি আছে এতিয়া একদম গাঁৱলীয়া ড্ৰেছত আছে হয় চবচে ডাঙৰটো গাছ কাপে আছে আৰু ব্ৰিগেডটোতো দেখিয়ে আছে ৰাইজে গাছ কাপ কিমান ডাঙৰ ওলাব এতিয়া গাছ কাপো সমান জোখৰ আছে 5 কেজি বাহু ওলাব যোৱাবাৰ বাহু উঠিছিলে নাই যোৱাবাৰ বাহু 1 কেজি আছিল ব্ৰিগেডটো 5 কেজি ওপৰত আছে মই সেইদিনাখন দেখিছোঁ ধৰা 4 কেজি প্লাছ আছে বাৰু গাছ কাপ আৰু ব্ৰিগেড আৰু বেলেগ এই ৰূপচন্দা আছে যদি ডাঙৰ এইবোৰত মাথা নামাৰিব কাৰণ প্ৰাইজ নিবলৈ হ'লে গাছ কাপ আৰু ব্ৰিগেড আমাৰ এইফালে দাইদৈ বৰশী লৈ ৰখি আছে পাইছে না মাছ ক'ৰ পৰা আহিছে আপুনি ৰাজগড়ৰ পৰা আহিছে ৰাজগড়ৰ পৰা বৰশী মাছ চাবলৈ আহিলোঁ আৰু এইফালে এজনক চিনি পাইছে চাগে লোকেলে হয় লোকেল গুণ্ডা তোৰ ৰমেন নেওগে আকৌ লগাইছে এজনী ৰূপচন্দা সেইজনী তো মাজনী কিবা এটা লগাই দিলে এইফালে এজনী ধৰিলে দাঙি দিয়া তো এইজনী চব ৰূপচন্দা
ৰূপচন্দা ধুনীয়া, আগৰবাৰ ৰূপচন্দাখিনি ধুনীয়া ডাঙৰ হৈছে। খুটা আছিলে দলঙৰ তাত। এই আমাৰ ৰমেন নৌকে গামোচা চামোচা পিন্ধি নামি গ'ল। এই পপাপ গৈ গাত লাগিব, সেইটো সাৱধান, বুজিলা না? গাত চিলাই দিব পপাপ। এই তেতিয়াহ'লে ৰমেন নগৰক দেখাই নাথাকো, মাছ এৰুৱাই পঠিয়ালে। বাকী গোটেইকেইজন মানুহৰ মুখকেইখন চিনি পাইছে, এইফালে কেইজনকতো পাইছে। তো এতিয়া আপোনালোকে এণ্ট্ৰি ফিজ আৰু ছিট লিমিট প্ৰাইচবিলাক কেনেকৈ থৈছে সেইটো কওক। প্ৰথম হ'ল আমি এণ্ট্ৰি ফিজটো হ'ল 2000 টকা ৰখা হৈছে, যোৱাবাৰ 2500 যিহেতু আছিলে সকলোৱে জানে। আৰু আমি প্ৰথম ফাৰ্ষ্ট প্ৰাইজটো দিছোঁ 60,000 টকা, আৰু ছেকেণ্ডটো হ'ল 30,000 টকা, থাৰ্ডটো 20,000, থাৰ্ডটো 20,000 টকা। তাৰপাছত আপোনাৰ যিটো হেৰি আমি কনচলেশ্যন প্ৰাইচ হিচাপে আমি ৰাখিছোঁ 10,000কৈ 5টা আছে আৰু 7,000কৈ 15টা আছে। দৰকাৰ হ'লে আমি আকৌ বঢ়াই দিম যদি মানুহ বেছি হয়। আমি যোৱাবাৰ ভাবিছিলোঁ বেছিকৈ মানুহ হ'ব বুলি, কিন্তু বেছি নহ'ল, কমিলে। আমি যিহেতু যোৱাবাৰ 2500কৈ দি স্কুটি দিছিলে, গোটেই হিচাপটো জানেই আপোনালোকে, কিন্তু মানুহ হ'ল 180টা নে 187 তেনেকুৱা কিবা এটা হৈছিলে, ইমানটো পাৰফেক্ট মনত নাই। গতিকে হিচাপটো কৰিছিলে গম পাব কিমান পইচা উঠিছিলে, কাৰণ স্কুটি আছিলে যি আছিলে চব প্ৰাইচ দিছে, কাকো প্ৰাইচ কমাই দিয়া নাই। গতিকে ইমান মানুহ কম হোৱাৰ বাবে এইবাৰ এণ্ট্ৰি ফিজটো কমাইছে আৰু প্ৰাইচটো কমাইছে, কাৰণ এণ্ট্ৰি ফিজ কমালে প্ৰাইচটো কমাবই লাগিব। আৰু ছিট লিমিট হৈছে 250। তো দাইদেৱে কৈছে যে 250 মানে ইয়াত তেওঁলোকে জানে ভালকৈ 200 ভিতৰতে মানুহ হ'ব। 250টো থৈছে যদি হয় 250 বা যদি সিমানখিনি মানুহ হয়, কনচলেশ্যন প্ৰাইচটো বঢ়াই দিব। হয়। আৰু তাৰ উইথ আৰু এটা প্ৰাইচ মোৰ ফালৰ পৰা মই ৰিকুৱেষ্ট কৰিছিলোঁ আমাৰ যোগেশ্বৰ দাইদেউহঁতক যে এজন এংলাৰক খেলিবৰ কাৰণে ৰড ৰিল প্ৰয়োজন। গতিকে কমকৈ হ'লেও 3টা বা 4টা মই ৰড ৰিল দিবলৈ কৈছিলোঁ, ভাল। গতিকে দাইদেউহঁতে মানি 3টা বা 4টা নকৰিলে 5টা কৰিছে। মিনিমাম সেইফালে 25,000 টকা লাগে। কোম্পানী আহিব চিমানো বিষয়ে যদি গুগলত চাৰ্চ কৰি চাই গম পাব, চিমানো এটা 100 বছৰ বেছি পুৰণা কোম্পানী হয়, মানে অলৰেডি 106 বছৰ হৈছে। অকল ফিচিং গিয়েৰ বনায়, ৰড ৰিল লাইন আপোনাৰ বেগ যিমান গিয়েৰ আছে চিমানোৱে বনায়। এইটো জাপানৰ এটা কোম্পানী হয়, আপোনালোকে গুগলত চাৰ্চ কৰিলে গম পাব। গতিকে তাৰ ৰড এণ্ড ৰিল পাব। আৰু এনেকুৱা নহয় কিবা ৰড ৰিল এনেকুৱা দি থ'ব, আপোনালোকে কাপ ফিচিং কৰিব পৰাকৈ আমাৰ ফ্ৰেছ ৱাটাৰত মানে মিঠা পানী যিখিনি মাছ ধৰিব পাৰে পৰাপক্ষত গোটেইখিনি সেই ছেটআপটো ব্যৱহাৰ কৰিব পাৰিব। 5জন এংলাৰে পাব, এইটো এটা একদম স্পেচিয়েল গিফ্ট। ৰড ৰিলটো প্ৰয়োজনীয় বস্তু, কাৰণ এজন মানুহক খেলিবলৈ ৰড ৰিল লাগে। সেইকাৰণে এইটো মই দাইদেউহঁতক ৰিকুৱেষ্ট কৰিলোঁ যে 2টা হ'লেও 3টা হ'লেও ৰড ৰিলৰ ছেটআপ দিয়ক 3জনক হ'লেও, কিন্তু দাইদেউহঁতে 5টা কৰিলে, আমি 5টাই দিম বুলি ক'লে। গতিকে সেই 5টা স্পেচিয়েল গিফ্ট মিনিমাম 5,000 টকাৰ ভিতৰত এটা ছেটআপ হ'ব। এইটো আপোনালোকে গুগলত যেতিয়া মই ভিডিঅ' বনাই কৈ দিম, আপোনালোকে মডেলটো গম পাব, চালেই গম পাব কিমান দামৰ ৰড ৰিল দিব। কিন্তু চিমানো 2টা, ৰড আৰু ৰিল চিমানো। সেইটো বিষয়ে মই কৰিলোঁ, কাৰণ মই প্ৰাইচকেইটাৰ কথা মই কৈছিলোঁ, এইকেইটা বুজাই দিছোঁ কথাটো। আৰু 250 হিচাপত চাগে বস্তুটো হিচাপ কৰি চাইছে 250 জনত ইমান টকা 5 লাখ টকা। তো মোৰ সেই শ্বৰ্ট এটা দিছিলোঁ চাব, এইটো পুখুৰীয়া হয়। তো আমাৰ ডিব্ৰুগড়ৰ যোন কৰণ সি আছিলে আৰু বাকীকেইজন আমাৰ মৰাণৰ দেৱজিতাও আছিলে, তেওঁলোকক সুধিলোঁ গম পাব। সেইখিনি 4 কেজি প্লাছ বিঘেট আছিলে। আৰু গাছ কাপটো পোৱা নাই, গাছ কাপো আছে, গাছ কাপ আছে। গতিকে চাওক ইয়াত পুখুৰীটো বহুত ডাঙৰ মাছ আছে, কাৰণ প্ৰাইচটো এইভাগে হিচাপ নকৰিব যে 5 লাখ টকা 3 লাখ টকা প্ৰাইচ দিছে। 50 পিচ যদি মাছ উঠে তাত ৱেইট কিমান হ'ব, সেইফালৰ পৰা তেওঁলোকৰ পইচাটো কিমান যাব সেইটো হিচাপ কৰি চাব, হয় নাই? কাৰণ যিহেতু মাছখিনি ডাঙৰ নহয়, সৰু মাছ নাই। ৰূপচন্দা এইখিনি আছিলে যোৱাবাৰ, ৰূপচন্দাখিনিয়ে যথেষ্ট ডাঙৰ। কিন্তু আজি আমি 3জনে মানে মন্ত্ৰী মহোদয়ক লগ কৰি আহিছোঁ। কৈছিল তেখেতে মানে আমাক কৈছে এইবাৰ খেলখন ভালদৰে আমি পাতিম। তেখেতে যদি সহযোগিতা আগবঢ়ায় আমাৰ লগত, আমি আৰু কিবা কৰিব পাৰোঁ নি চাওঁ। আমাৰ যিমানখিনি মাছ আছিলে এবাৰ আমাৰ বহুত মাছ এবাৰ ডাঙৰ হ'ল, সেয়েহে আপোনালোকে খেলিও ভাল পাব, চাই ভাল পাব, খুব আপ্লুত হ'ম আমি। এটাই আশা কৰিছোঁ, আহক আপোনালোকে। যোৱাবাৰ আপোনালোকে খেলখন দেখিলে, প্ৰাইজৰ বিষয়তো কোনো কমপ্লেইন নাহে, আৰু এইবাৰো তেনেকৈ কমপ্লেইন নাথাকে। আহক, আপোনালোকৰ সহযোগিতা আমি কামনা কৰিছোঁ। ইয়াতে অসমৰ সকলো প্ৰতিযোগীলৈ আমাৰ ফালৰ পৰা আমি শুভেচ্ছা জনাই তেখেতলোকক আমি আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। যোৱা বছৰতকৈ এইবাৰ বেছি ডাঙৰ মাছ আপোনালোকে প্ৰাইজত ডাঙৰ মাছ লৈ আপোনালোকে প্ৰাইজ ল'বলৈ সক্ষম হ'ব। এইবাৰ অলপ ভালকৈ হেৰি কৰিম বুলি ভাবিছোঁ, নিয়াৰিকৈ। যোৱাবাৰ যেনেকৈ আছিলে তাত থাকি অলপ উন্নত হ'ব। আহক আপোনালোকে সকলোৱে আহি আমাৰ ইয়াত সহযোগিতা কৰক। আৰু মইতো ইয়াত আগৰবাৰো আহিছোঁ, এবাৰ আহিছোঁ। ইয়াত জানো মাছৰ কাৰণে আপোনালোকে ঠগ নাখায়। ইয়াত বোলে 200 গ্ৰাম মাছে প্ৰাইজ পাই যাব, তেনেকুৱা নহয়। কাৰণ যিহেতু যিখিনি মাছ আছে ডাঙৰ মাছ। খালি মোৰ ফালৰ পৰা আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, যিহেতু ইয়াত এখন খেল পাতি আপোনালোকক সুন্দৰভাৱে পুৰস্কাৰ আগৰবাৰ দিলে, একো এটকা পইচা কাকো কমাই দিয়া নাই, আৰু তেওঁলোকৰ অপনেঞ্চে লষ্ট হ'ল, লাভ হোৱা নাই। যিহেতু এই পুখুৰীটো মীন পালন কৰিছে, তেওঁলোকে এটা ব্যৱসায়, গতিকে লাভ হ'ব লাগিব। সদায়তো আমাক ফ্ৰীকৈ পুখুৰীটো এটকা পইচা নোহোৱাকৈ খেলিবলৈ দি থাকিব নোৱাৰে। তেওঁলোকে মাছ মেলিছে, ইমান কষ্ট কৰিছে, ইয়াত দানা দিছে, এই গৰমত আহি কাম কৰি আছেহি। গতিকে প্ৰতিবাৰেতো আমাক আৰু লছ কৰি পিনি খেলখন খেলাই থাকিবলৈ পুখুৰীটো দি থাকিব নোৱাৰে। তেওঁলোকৰতো লাভ হ'ব লাগিব, কাৰণ
তেওঁলোকে এটা ব্যৱসায় হিচাপে কৰিছে। যদি ভাল খেলখন দিছে আপোনালোকে, এইবাৰো তেওঁলোকে পাতিব লৈছে, আপোনালোকে আহি সহায় কৰক, সকলো আহক, আহি পিনি যাতে তেওঁলোকৰ কিবা এটা লাভ হয়। যিহেতু 27 ছেপ্টেম্বৰত আছে, তাৰ আগত মাছ চাছ ধৰিলে, টেষ্ট কৰিলে, এনেওতো জানেই ইয়াত মাছ আছে বুলি। আজিৰ পৰা যাতে মাছ বৰশী বোৱা বা ইয়াত মাছ ধৰাটো টোটেলি বন্ধ কৰি দিয়ে, এইটো মোৰ ফালৰ পৰা মানে ৰিকুৱেষ্টটো থাকে। জাষ্ট মই আহি ইনফৰ্মেশ্যনটো দিলোঁ আপোনালোকক যে 27 তাৰিখে খেলখন ফিক্স হ'ব। প্ৰাইজ লিষ্টখন অলৰেডি ওলাই গৈছে, সেইখনে ফিক্স। যদি এই মানে বাঢ়ে তেতিয়া তেওঁলোকে কনচুলেশ্যন বঢ়াব, সেইটো আপোনালোকে টেনশ্যন নল'ব। আৰু 250টা হ'ব নহ'ব আপোনালোকে আইডিয়া কৰিলেও আপোনালোকে জানিব। যদি হয় মানুহ কনচুলেশ্যন বঢ়াই দিব ন, প্ৰাইজ বঢ়াই দিব। তো গাইছ, বাকৰ জুলুঙা বুলি যে কয়, বাকৰ জুলুঙা, এইটো বাকৰ জুলুঙা। চব বাকৰ জুলুঙা এটা লাগে, এইটো মোৰ জুলুঙা। কি বুলি নাথাকিলে এইটো গ্ৰাউণ্ড ফিটাৰ মাৰি চাওঁ প্ৰথম। চাই লওক, কাৰোবাৰ লাগিলে এইটো নাম্বাৰত কল কৰিব, ডাইৰেক্ট আনিব। কিন্তু যিমান যি নহওক, নিজে বাইট বনাব, নিজৰ টেকনিকত বাইট বনাব, আপুনি বেছি সেইটোত ছাকচেছ হ'ব। মই আজিলৈকে কম্পিটিশ্যনত যি এটা প্ৰাইজ পাইছোঁ যে নিজৰ বাইটত পাইছোঁ, নিজে মাথা মাৰি বনাব সদায়। নহ'লে গাহৰি নাখালে নাখালে ফোন আহিছে। জপিয়াই একো ন লাগিলে কিমান হ'ব 3 কেজি 4 কেজি ওচৰত আছে না ৱেটটো গোটা মাল তো ভিডিঅ'টো দেখিলে, এই ৰমেনকে এজনী ধৰিলে, কিমান ডাঙৰ দেখিলে আৰু মই টুকাত ৰাউণ্ড ফিডাৰ মাৰি পেলাই থৈছোঁ। তো খাই আছে কিন্তু পপাপত ফচা নাই। তো বেছি টাইম নাই, আকৌ যাব লাগিব বৰহাটত খেলখনৰ কথা জানেই আপোনালোকে। তো গাইজ, ইয়াত অলপ দেৰি চালোঁ, 1 ঘণ্টামান মাৰিলোঁ বৰশী, অলপ টাইম পাছ কৰিলোঁ। এতিয়া যাংগৈ। আৰু এতিয়া ৰিচেণ্টলি মাছ দেখিলে কিমান ডাঙৰ আৰু বেছিটো দেখাই থাকিব নাই, জানে মই কৰিলে যে মাছ থাকিব নাথাকিব তেনেকুৱা কথা। ৰিয়েলি পুখুৰীত মাছ আছে, ঠগবাজি কোৱা কথা নাই। যিসকলে ইয়াত আগৰ খেলখন খেলিছে জানেই,
কি মাছ আছে নাই সেইটো মই বেলেগকৈ ক'বলৈ দৰকাৰ নাই। খেলখনত এইবুলি সহযোগ কৰিব, যিহেতু আগত তেওঁলোকে ভাল খেলখন আপোনালোকক দিলে, জেগাটো দিলে, খেল ধুনীয়াকৈ প্ৰাইজ দিছে, একো প্ৰাইজো কমাই দিয়া নাই, ধুনীয়া খেল পাতিলে, কিন্তু সেইবাৰ তেওঁলোকৰ প্ৰফিট নহ'লে। এইবাৰ সকলোকে সহযোগ কৰক যাতে তেওঁলোকে কিবা এটা পইচা পায় খেলখনৰ পৰা, কাৰণ ব্যৱসায় এইটো এনেইতো পুখুৰীটো কাৰোবাক খেলিবলৈ দি থাকিব নোৱাৰেতো, মানে কিবা এটা যাতে পায় তেওঁ কমিটিখনে পুখুৰীটোৰ কাৰণে আগন্তুক দিনত মাছ মেলিবৰ কাৰণে আপোনালোকে সদায় মানে সকলো সহায় কৰিবলৈ আহিব। ভাল পাব ইয়াত খেল খেলি, জানেই খেলাসকলে যে কেনেকুৱা হয় খেল। তো ভিডিঅ'টো ইমানেই আছিলে, দীঘলীয়া কৰি নাথাকোঁ। নেক্সট যদি কিবা আপডেট তেওঁলোকে কয় মই আপোনালোকক জনাম। থেংক ইউ।